দুই এটা উপকাৰিতাৰ কথা তেতিয়া তুলসী উদ্ভিদৰ ক্ষেত্ৰত যেতিয়া মানুহে তুলসী উদ্ভিদৰ পাত সেৱন কৰে তেতিয়া মানুহৰ দেহৰ তেজ পৰিষ্কাৰ হয় আৰু লগতে তুলসীৰ পাত নিয়মীয়াকৈ খালে ডায়েবেটিছো হ্ৰাস পায়। তাৰপিছত আহিল আমাৰ জেতুকা। তো আমি জানো যে জেতুকা বহুলভাৱে চুলিত ব্যৱহাৰ কৰা হয়। কিহৰ কাৰণে? কিয়নো যেতিয়া জেতুকা চুলিত ব্যৱহাৰ কৰা হয় তেতিয়া ইয়াৰ পৰা মানুহৰ চুলি পকা বন্ধ হয় আৰু লগতে উচ্চ ৰক্তচাপতো জেতুকা পাতৰ ৰস কপালত সানিব পাৰে আৰু মূৰৰ বিষতো মানুহে জেতুকা পাতৰ ৰস খালে মূৰৰ বিষ কমে। তদুপৰি আমি ক'ব পাৰোঁ ছালকুঁৱৰী উদ্ভিদৰ অনেক ঔষধি গুণৰ কথা। এই ছালকুঁৱৰী উদ্ভিদৰ ৰসে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু লগতে ইয়াৰ ৰসে দাঁতৰ বিষ দাঁতৰ আলুৰ সমস্যাৰ নিৰাময় কৰে। গতিকে এনেকৈ আমি বাকী বহুতো উদ্ভিদ আছে যাৰ এই বনৌষধি গুণসমূহৰ কথা আলোচনা কৰিব পাৰোঁ। কিন্তু এতিয়া প্ৰধান সমস্যাটো হৈছে এই মানুহৰ মাজত এই বনৌষধি উদ্ভিদৰ দিশটোৰ ক্ষেত্ৰত দ্ৰুততা আনিবলৈ হ'লে ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত দ্ৰুততা আনিবলৈ হ'লে এই বনৌষধি উদ্ভিদৰ চিনাক্তকৰণ প্ৰক্ৰিয়াটো সহজসাধ্য হ'ব লাগিব। তো ইয়াৰ কাৰণে আমি প্ৰধানকৈ তিনিটা পদক্ষেপ হাতত ল'ব পাৰোঁ। তো পদক্ষেপ নং 1টো হৈছে আমি জানো যে বৰ্তমান যুগটো হৈছে ইণ্টাৰনেটৰ যুগ আৰু পৃথিৱীৰ প্ৰায় সকলো মানুহে ইণ্টাৰনেট ব্যৱহাৰ কৰে বা ইণ্টাৰনেটৰ বিষয়ে জানে। গতিকে যদিহে ইণ্টাৰনেটত এনেকুৱা এটা এপ স্থাপন কৰা হয় য'ত কোনো উদ্ভিদৰ পাত স্কেন কৰি আমি সেই উদ্ভিদজোপাৰ বৈজ্ঞানিক নাম, তাৰ উপকাৰিতা, তাৰ অপকাৰিতা বা তাৰ যিমানবিলাক বনৌষধি গুণ আছে সেইবিলাক আমি সেইবিলাক তাত অন্তৰ্ভুক্ত কৰা হওক যাতে মানুহে অতি সহজে সেইবিলাক কথা জানিব পাৰে। তো পদক্ষেপ নম্বৰ 2টো হৈছে আমি জানো যে এই দেশখনৰ ভৱিষ্যতেই হৈছে আজিৰ ছাত্ৰ ছাত্ৰীসকল। গতিকে এই বনৌষধি উদ্ভিদৰ ব্যৱহাৰিক দিশটো বা এই বনৌষধি উদ্ভিদৰ এই প্ৰকল্পটোক আমি দ্ৰুত গতিৰে আগবঢ়াই নিবলৈ হ'লে প্ৰথমতে আমি ছাত্ৰ ছাত্ৰীসকলক ইয়াৰ বিষয়ে অৱগত কৰাব লাগিব। তো ইয়াৰ কাৰণে আমি অন্ততঃ প্ৰতিখন বিদ্যালয়তে একোখনকৈ বনৌষধি উদ্ভিদৰ উদ্যান প্ৰতিষ্ঠা কৰাৰ কাৰণে এক পদক্ষেপ হাতত ল'ব পাৰোঁ, য'ত ছাত্ৰ ছাত্ৰীসকলক কোনো এজন গৱেষকে বা কোনো এজন শিক্ষাগুৰুৱে একত্ৰিত কৰি বনৌষধি উদ্ভিদৰ লগত পৰিচয় কৰি দিয়াৰ লগতে সেই উদ্ভিদজোপাৰ উপকাৰিতা, সেই উদ্ভিদজোপাৰ অপকাৰিতা বা সেই উদ্ভিদজোপা মানুহে নিজৰ শৰীৰত কিমান মাত্ৰাত ব্যৱহাৰ কৰিব তাৰ সঠিক মাত্ৰাৰ বিষয়েও ছাত্ৰ ছাত্ৰীসকলক এক সম্যক জ্ঞান প্ৰদান কৰিব পৰা যাব। আৰু ইয়াৰ উপৰি আমি আন এটা পদক্ষেপ গ্ৰহণ কৰিব পাৰোঁ, সেইটো হৈছে আমাৰ গাঁও অঞ্চলত পোষ্টাৰ স্থাপন কৰা পদক্ষেপ। বিশেষকৈ যেতিয়া গাঁও অঞ্চলত আমি চিত্ৰসহ বনৌষধি উদ্ভিদৰ বিভিন্ন গুণৱানৰ গুণাগথা কৰি ডাঙৰকৈ পোষ্টাৰ আঁৰি থোৱাৰ এই পদক্ষেপটো হাতত ল'ম, তেতিয়া প্ৰতিখন গাঁৱৰে 100% নহ'লেও অন্ততঃ 50% মানুহে এই ক্ষেত্ৰত আগ্ৰহী হ'ব যে বনৌষধি উদ্ভিদৰো বহুতো এনেকুৱা গুণ আছে যাৰ জৰিয়তে আমি উপকৃত হ'ব পাৰোঁ। গতিকে আমি এতিয়া গম পালোঁ এই বনৌষধি উদ্ভিদৰ এই প্ৰকল্পটোৰ এই প্ৰকল্পটোৰ ক্ষেত্ৰত ইয়াক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই চিনাক্তকৰণৰ প্ৰক্ৰিয়াবিলাক আমি গম পালোঁ। এতিয়া কথা আহিল যদিহে আমি এই প্ৰকল্পটো বা এই পদক্ষেপটো যদিহে আমি ভালদৰে কাৰ্যকৰী কৰোঁ তেতিয়া ইয়াৰ পৰা হ'ব পৰা উপকাৰিতাসমূহ কি কি? তো চাবা, তো যেতিয়া আমি এই পদক্ষেপটো ভালদৰে কাৰ্যকৰী কৰিম তেতিয়া ইয়াৰ পৰা আমি কেইবাটাও উপকাৰ লাভ কৰিবলৈ সক্ষম হ'ম। প্ৰথম কথা হৈছে আত্মনিৰ্ভৰশীল ভাৰত। আমি জানো যে আমাৰ ভাৰতবৰ্ষৰ অধিক সংখ্যক মানুহে বৰ্তমান সময়ত নিৰ্ভৰ কৰে কেৱল বৈদেশিক ঔষধৰ ওপৰত বা ৰাসায়নিক ঔষধৰ ওপৰত। কিন্তু মানুহৰ মাজত এই বনৌষধি উদ্ভিদৰ প্ৰচলন যদিহে বৃদ্ধি পায় আৰু তেতিয়া তেওঁলোকে নিজৰ সাধাৰণ ৰোগসমূহ ইয়াৰ যোগেদিয়ে নিৰাময় কৰি এই